এক নম্বৰ অভিনেতা ইন্দ্ৰ বনিয়াই অভিনয় কৰা প্ৰথম ছবিখনৰ নাম কি? 1975 চনত কৰা খোজ। 2 নম্বৰ ৰাষ্ট্ৰীয় সতৰ প্ৰতিযোগিতাত অসমৰ হৈ কোনে পদক লাভ কৰিছিল? মিতু বৰুৱাই। 1985 চনত লক্ষ্ণৌত। 3 নম্বৰ অসমত প্ৰথম সহ অভিনয়ৰ পাতনি মেলে কোনে? ব্ৰজ শৰ্মাই। 4 নম্বৰ যাত্ৰাভিনয়ৰ প্ৰথম অসমীয়া নাটকখন কি? অম্বিকাগিৰি ৰায়চৌধুৰীৰ জয়দ্ৰত বধ। 5 নম্বৰ স্বৰ্ণকমল পদক পোৱা দ্বিতীয়খন কথাছবি এর নাম কি? সাগৰলৈ বহুদূৰ। 6 নম্বৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পোৱা প্ৰথমখন অসমীয়া কথাছবিৰ নাম কি? নিপন বৰুৱা পৰিচালিত ৰঙা পুলিচ। 7 নম্বৰ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা পৰিচালিত প্ৰথম অসমীয়া নাটকখনৰ নাম কি? সত্যপ্ৰসাদ বৰুৱাৰ ধৰালৈ নিদিয়া মানিবহৰক। 8 নম্বৰ প্ৰথম অসমীয়া অনাতাঁৰ অভিনেত্ৰী গৰাকী নাম কি? জ্ঞানদা কাকতি। 9 নম্বৰ চামেলি মেমচাহাব কথাছবিৰ শ্ৰেষ্ঠ সংগীত পৰিচালক কোন? ডক্টৰ ভূপেন হাজৰিকা। 10 নম্বৰ প্ৰথম ভ্ৰমণ কাহিনী কি? বিলাতৰ চিঠি। লেখক জ্ঞানদা ভিৰাম বৰুৱা। 11 নম্বৰ সাহিত্য একাডেমি পুৰস্কাৰ পোৱা অসমীয়া পুথিখনৰ নাম কি? বনফুল। 1952 চনত যতীন্দ্ৰনাথ দুৱৰাই লিখিছিল। 12 নম্বৰ জ্ঞানদীপ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম আৰু লেখক নাম কি? মৃত্যুঞ্জয়। লেখকৰ নাম বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 13 নম্বৰ সাহিত্য একাডেমি পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ইয়াৰুয়ম। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 1981 চনত পুৰস্কাৰ পাইছিল। 14 নম্বৰ জ্ঞানপীঠ বঁটা পোৱা দ্বিতীয়গৰাকী সাহিত্যিকৰ নাম কি? ডক্টৰ মামণি ৰয়ছম গোস্বামী। 15 নম্বৰ অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হয়? খ্ৰীষ্টীয় নৱম-দশম শতিকাত। 16 নম্বৰ বৈষ্ণৱ যুগত শ্ৰেষ্ঠ কবি সাহিত্য কোন আছিল? মহাপুৰুষ শংকৰদেৱ। 17 নম্বৰ অসমত স্থাপিত প্ৰথম কলেজখনৰ নাম কি? প্ৰতিষ্ঠাপক আৰু প্ৰথমজন অধ্যক্ষৰ নাম কি? কটন কলেজ। 1901 চনত প্ৰতিষ্ঠাপক হেনৰি কটন। প্ৰথম অধ্যক্ষ মিস্টাৰ মুছমাৰ্ছ। 18 নম্বৰ ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? ৰঞ্জিত বৰপূজাৰী। 1960 চনৰ 4 জুলাইত। 19 নম্বৰ 2002 চনৰ কমল কুমাৰী বঁটা লাভ কৰা অসমীয়া সাহিত্যিক গৰাকী কোন? ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। 20 নম্বৰ ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য একাডেমি বঁটা পোৱা গ্ৰন্থখনৰ নাম কি?
মামৰে ধৰা তৰোৱাল 1982 চনত।